নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আগন্তুক নৱবৰ্ষ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। 2026 বৰ্ষতো আপোনালোকৰ সকলোৰে শুভ হওক, সকলোৰে মংগল হওক, সকলো আগবাঢ়ক। আজি মই মকৰ ৰাশিৰ বিষয়ে 2026 চনটো চমুকৈ আলোচনা কৰিম। যিহেতু গোটেই বছৰটো দিয়া গোটেই সহজ নহয়, গতিকে থুলমূলকৈ অকণমান দি দিম, আপোনালোকে চাব পাৰিব। আপোনালোকৰ ৰাশিৰ যিহেতু অধিপতি আছে শনি আছে বৰ্তমান দ্বিতীয়ত, জানুৱাৰী মাহৰ শেষৰ ফালৰ পৰা থাকিব তৃতীয়ত। আৰু যদি আমি চাওঁ, পঞ্চমত আছে চন্দ্ৰ, ষষ্ঠত আছে বৃহস্পতি, অষ্টমত আছে কেতু, লোকৰ দ্বাদশত আছে ৰবি, মংগল, বুধ আৰু শুক্ৰ। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। প্ৰথমতে আহিছোঁ শিশুসকলৰ ক্ষেত্ৰত, যিহেতু সকলোৱে শুনি থাকে। শিশুসকলৰ ক্ষেত্ৰত যদি চোৱা যায়, অধিপতি শনি হিচাপে দ্বিতীয়ত আছে আৰু তৃতীয়ত যাব। গতিকে দ্বিতীয়ত থাকোঁতে শনিৰ কাৰণে অকণমান সৰু সুৰা জ্বৰ, চৰ্দি, কাহ, বেমাৰ আজাৰ হ'ব পাৰে। আৰু পঞ্চমত চন্দ্ৰ আছে, ষষ্ঠত বৃহস্পতি আছে। বৃহস্পতি থাকিলেও মানুহৰ জ্বৰ, এনেকুৱা জণ্ডিছ এনেকুৱা হ'ব পাৰে। বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই শিশুসকলৰ কাৰণে। পাৰিলে বৃহস্পতিবাৰে আপোনালোকে ষষ্ঠী মন্ত্ৰটো বা স্তোত্ৰটো পাঠ কৰি অকণমান গৰম পানী বা ঠাণ্ডা পানী, তুলসী পাত দি তেনেকুৱা পানী খোৱালে জ্বৰ বা যদি বেমাৰ আজাৰ হয় শিশুসকলৰ ৰোগাৰোগ্য হ'ব আৰু বিশেষ কৰা কোনো কাৰণ নাই। যদি শিশুসকলৰ মাতৃ পিতৃৰ ক্ষেত্ৰত চোৱা যায়, মকৰ ৰাশিৰ যেতিয়া মাতৃ পিতৃৰ ক্ষেত্ৰত মাতৃস্থানত আছে, যিহেতু অধিপতি মংগল দ্বাদশত আছে, পিতৃস্থানৰ অধিপতি হৈছে শুক্ৰ দ্বাদশত আছে। শিশুসকলৰ মকৰ ৰাশি শিশুসকলৰ মাতৃ পিতৃৰ কিছু খৰচ বৃদ্ধিৰ যুগ চলি আছে। পিতৃ মাতৃ কিন্তু খৰচবিলাক বৃদ্ধি হ'ব। গতিকে খৰচৰ ওপৰত যিহেতু গোটেইকেইটা গ্ৰহ থাকি গ'ল। এতিয়া আমি আহিছোঁ প্ৰাথমিক শিক্ষা। মকৰ ৰাশি জাতক জাতিকাসকলৰ প্ৰাথমিক শিক্ষাৰ অধিপতি হৈছে যিহেতু শনি আৰু বৃহস্পতি, মংগল। শনি বৃহস্পতি মংগল ক্ষেত্ৰত শনি যিহেতু বৰ্তমান দ্বিতীয় স্থানত আছে, দ্বিতীয় স্থানত থাকিলেও শনি কিন্তু কিছু শুভ। আৰু শনি যিহেতু আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ ফালে তৃতীয় স্থানত যাব, তেতিয়া কিন্তু প্ৰাইমাৰী শিক্ষাৰ্থীসকলৰ কাৰণে আপোনালোকৰ জানুৱাৰী শেষৰ ফালৰ পৰা অতি শুভ। আপোনালোকে যিকোনো ক্ষেত্ৰত মেট্ৰিক পৰীক্ষা হওক, ক্লাছ 9-10ৰ পৰীক্ষা হওক, সকলোতে আগবাঢ়িব পাৰে। বহুতখিনি ভাল সুনাম প্ৰাপ্তি হ'ব, সুনাম পাব বহুতখিনি। মেথছত বহুতখিনি ভাল হ'ব, যিহেতু মংগল বৰ্তমান যদিও দ্বাদশত আছে, আপোনালোকৰ ৰাশিত আহিব, তুংগ হ'ব জানুৱাৰী শেষৰ ফালৰ পৰা। আকৌ দ্বিতীয় আৰু তৃতীয় স্থানত যাব, চতুৰ্থ স্থানত যাব। তেতিয়াও কিন্তু আপোনালোকে মোটামুটি আগষ্ট ছেপ্টেম্বৰলৈকে কিন্তু অতি শুভ ফল লাভ কৰিব প্ৰাইমাৰী শিক্ষাৰ্থীসকলে মংগলৰ কাৰণে। আৰু শনিৰ কাৰণে কিন্তু গোটেই বছৰটো শুভ বুলি ধৰিব পাৰি। সকলোতে ইচ্ছা, আপোনালোকৰ পঢ়া শুনা হওক, আপোনালোকৰ কাৰিকৰী হওক, যিকোনো ক্ষেত্ৰত ইচ্ছাটো বৃদ্ধি হ'ব। আৰু ইচ্ছা বৃদ্ধি হ'লে আপোনালোকৰ ছাকচেছো প্ৰাপ্তি হ'ব বা লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হৈছে যিহেতু আপোনালোকৰ শুক্ৰ আৰু যিহেতু বুধ, চোৱা যায় মংগল বুধ শুক্ৰ উচ্চ শিক্ষাৰ কাৰণে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব। দুফালে য'তে গ'লেও দূৰলৈকে যিসকলে প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ শুভ, উচ্চ শিক্ষাতো শুভ ফলে লাভ কৰিব। আপোনালোকে যিসকলে কমাৰ্চ পঢ়ি আছে, আৰ্টছ পঢ়ি আছে বা ছায়েন্স পঢ়ি আছে, তেওঁলোকৰ ক্ষেত্ৰতো শুভ, কিন্তু খৰচ অলপ বৃদ্ধি হ'ব। মাৰ্চ এপ্ৰিললৈকে কিন্তু খৰচ বৃদ্ধি হ'ব। য'তে গ'লেও কিন্তু খৰচবিলাক বৃদ্ধি হোৱা যুগ দেখা যায়। মাৰ্চ এপ্ৰিলৰ পৰা কিন্তু খৰচবিলাক অলপ কমিব যিসকলে উচ্চ শিক্ষাত। আৰু বিদেশ ভ্ৰমণ যুগো আছে, যিহেতু যিকোনো উচ্চ শিক্ষাৰ ক্ষেত্ৰতে কিন্তু বিদেশ ভ্ৰমণ বা দূৰত যোৱা, যিসকলে দূৰত পঢ়ি আছে বা দূৰত যাই আছে, তেওঁলোকৰ কিন্তু বহুতখিনি শুভ ফল লাভ কৰিব। ভালকৈ পাছ কৰিব দূৰত গ'লে। আৰু দূৰত পঢ়াবিলাকে আৰু ওচৰবিলাকৰ অকণমান সৰু সুৰা বাধা বিঘিনি থাকিব পাৰে। তথাপিও কিন্তু ছায়েন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ, ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকৰ শুক্ৰৰ কাৰণে পাৰিলে ৰামবাকাৰ শিপা ধাৰণ কৰিব পাৰে, ভাল ফল লাভ কৰিব। আৰু অনন্তমূল ধাৰণ কৰিব পাৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যিসকলে পঢ়াত কিছু অকণমান বাধা হৈ আছে বা হোৱা যেন পায়, আপোনালোকে অনন্তমূল ধাৰণ কৰিব। তামৰ তাবিজ এটা ল'ব, তাত আপুনি সোমাই পেলাই পিন্ধি ল'লে হ'ল উচ্চ শিক্ষাৰ ক্ষেত্ৰত। আৰু শুক্ৰৰ কাৰণে বিশেষ কৰা কোনো প্ৰয়োজন নাই। শুক্ৰ বৰ্তমান বহুতখিনি শুভ। আৰু আপোনালোকৰ জানুৱাৰীত শুভ, ফেব্ৰুৱাৰীত অকণমান অশুভ থাকিব। আকৌ এপ্ৰিল মানৰ পৰা শুক্ৰ কিন্তু আপোনালোকৰ বহুতখিনি শুভ হ'ব। আৰু আপোনালোকৰ ছায়েন্স পঢ়াবিলাকৰ এপ্ৰিলৰ পৰা একদম 100% শুভ ফল লাভ কৰিব, বহুতখিনি আগবাঢ়িব পাৰিব। আৰু কাৰিকৰী বিদ্যা যিসকলে কৰি আছে, ইঞ্জিনিয়াৰ হওক, ডক্তৰ হওক, এইবিলাকত কিন্তু
ভাল এটা ৰিজাল্ট পাব। যদি আমি চাওঁ কৰ্মক্ষেত্ৰ আৰু চাকৰি ক্ষেত্ৰ বা ব্যৱসায় ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত যদি আমি চাওঁ, চাকৰি অধিপতি হৈছে যিহেতু আপোনালোকৰ শনি আৰু শুক্ৰ আৰু মংগল। গতিকে শনি শুক্ৰ মংগলৰ ক্ষেত্ৰত যদি চাওঁ আমি অতি শুভ। আৰু মংগলৰ কাৰণে আপোনাৰ যিহেতু দ্বাদশত আছে, আপোনালোকৰ চাকৰি ক্ষেত্ৰত জানুৱাৰী শেষৰ পৰা এপ্ৰিললৈকে কিন্তু কৰ্মযোগ আছে, চাকৰি যোগ আছে। আকৌ আপোনালোকৰ আগষ্টৰ পৰা আকৌ ডিচেম্বৰলৈকে কিন্তু চাকৰি যোগ আছে। গতিকে সেইখিনি সময়ত কিন্তু চাকৰি পোৱা 100% ভাল যোগ থাকিব। আপোনালোকে সেইখিনি সময়ত যদি এপ্লাই কৰে, এতিয়াৰ পৰা এপ্লাই কৰে, এপ্ৰিললৈকে কিন্তু চাকৰি পোৱা যোগ আছে, প্ৰাইভেট চাকৰি হওক বা চৰকাৰী চাকৰি হওক। গতিকে পোৱা যোগ থাকিব। যিহেতু মংগলৰ কাৰণে আপোনালোকে ফৰেষ্ট বা ডিফেন্সত এইবিলাকত এপ্লাই কৰিব পাৰে। আৰু যিহেতু শুক্ৰৰ কাৰণে আপোনালোকে চিকিৎসা ক্ষেত্ৰত বা চিকিৎসা বিজ্ঞান বা আপোনালোকে চিকিৎসাৰ কম্পিউটাৰে হওক বা যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে, ভাল ফল লাভ কৰিব, ভাল এটা কৰ্ম লাভ কৰিব। চাকৰি ব্যৱসায় যদি চোৱা যায়, ব্যৱসায় অধিপতি চন্দ্ৰ। যিসকলে গাখীৰৰ ব্যৱসায় কৰে, পানী ব্যৱসায় কৰে, তেওঁলোকৰ কাৰণে বছৰটো গোটেই শুভ বুলি ধৰিব পাৰি, গাখীৰৰ ব্যৱসায় আৰু পানী ব্যৱসায়ৰ কাৰণে। আৰু যিসকলে নেভিৰ ধৰক ওচৰে পাজৰে কাম কৰে, দোকান দিয়ে, বা যিসকলে পনীয় বস্তুৰ দোকান দিয়ে, তেওঁলোকৰ কাৰণে বেছি শুভ। আৰু যদি আমি চাওঁ আপোনালোকৰ ধৰক লোহাৰ দোকান বা তামৰ দোকান বা কম্পিউটাৰ দোকান, এইবিলাকৰো কিন্তু শুভ বুলি ক'ব পাৰি গোটেই বছৰটো তেওঁলোকৰ কাৰণে। বাকী ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। আৰু যদি আপোনালোকে পাৰ্টনাৰশ্বিপ হিচাপত ব্যৱসায় কৰিব ইচ্ছা কৰে, অধিপতি আছে শুক্ৰ, গতিকে শুক্ৰবাৰে আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰক পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত। আৰু শুক্ৰৰ কাৰণে আপোনালোকে এপ্ৰিলৰ পৰা যদি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব খোজে, পাৰ্টনাৰশ্বিপ 2জন মানুহ বা 3জন মানুহ 4জন মানুহ একেলগে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব বা আগবাঢ়িব পাৰিব পাৰ্টনাৰশ্বিপ ব্যৱসায়ত। গতিকে শুক্ৰ প্ৰতিকাৰ কৰিলে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত ভাল ফল লাভ কৰিব। আপোনালোকে যদি বিদেশত ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে, এইটো বছৰৰ কাৰণে আপোনালোকৰ অতি শুভ। ভাৰতৰ বাহিৰত যদি ব্যৱসায় কৰিব ইচ্ছা কৰে। যদি আপুনি চাওঁ এতিয়া বিবাহৰ ক্ষেত্ৰত অধিপতি হৈছে যিহেতু চন্দ্ৰ যিহেতু আপোনালোকৰ পঞ্চমত আছে, গতিকে পঞ্চমত থকাৰ কাৰণেও প্ৰেম বিবাহ হোৱা এটা যোগ দেখা যায় সৰু সুৰাকৈ। আৰু বিবাহত কিন্তু আপোনালোকৰ শুভ বুলি ক'ব পাৰি। চন্দ্ৰ যিহেতু বৰ্তমান আপোনালোকৰ লক্ষী স্থানত আছে, ত্ৰিকোণত, যেতিয়া মূল ত্ৰিকোণত যদি গ্ৰহবিলাক থাকে, বিবাহত বা কৰ্মত আগবাঢ়িব পাৰে। গতিকে বিবাহত অতি শুভ। এইটো বছৰ এপ্ৰিললৈকে আপোনালোকৰ বিবাহত শুভ ফল লাভ কৰিব। আকৌ আপোনালোকৰ জুন মানৰ পৰা আকৌ বিবাহত আগবাঢ়িব পাৰিব। গতিকে এইটো বছৰ কিন্তু বিবাহৰ যুগ আছে, আপোনালোকৰ 100% আছে, বিবাহত আগবাঢ়িব পাৰে। আৰু ল'ৰা ছোৱালীয়ে আপোনালোকৰ উত্তৰ পূব কোণা নাইবা পশ্চিম আৰু দক্ষিণ কোণাত আপোনালোকে আগবাঢ়িব পাৰে। ল'ৰাই ছোৱালী চাব পাৰে, ছোৱালী ল'ৰা চাব পাৰে, তেতিয়া কিন্তু এটা ভাল ৰিজাল্ট এটা লাভ কৰিব। যদি আমি চাওঁ সাংসাৰিকৰ ক্ষেত্ৰত আপোনালোকৰ চন্দ্ৰ আৰু শনি কিছু শত্ৰু, সেইকাৰণে সাংসাৰিকত আপোনালোকৰ যিহেতু জানুৱাৰী ফেব্ৰুৱাৰীলৈকে অকণমান সৰু সুৰা মনোমালিন্য বা কিবা অলপ থাকিব পাৰে, অকণ হাই কাজিয়া থাকিব পাৰে। কিন্তু তাৰপিছত জানুৱাৰী শেষৰ ফালৰ পৰা কিন্তু গোটেই বছৰটো সাংসাৰিকত শুভ বুলি ক'ব পাৰি। শনি যিহেতু বৰ্তমান দ্বিতীয়ত আছে, সেইকাৰণে অকণমান অশুভ। কিন্তু জানুৱাৰী শেষত যিহেতু তৃতীয়ত যাব, তেতিয়া কিন্তু সাংসাৰিকৰ ক্ষেত্ৰত আপোনালোকৰ সংসাৰখন বহুতখিনি ভাল হ'ব জানুৱাৰী শেষৰ ফালে। যদি আমি চাওঁ আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, যিহেতু অধিপতি হৈছে শুক্ৰ, দ্বাদশত আছে, আপোনালোকৰ ল'ৰা ছোৱালীয়ে বৰ্তমান কিন্তু খৰচবিলাক বহুত বৃদ্ধি কৰিব। আৰু আপোনালোকৰ খৰচৰ ক্ষেত্ৰত কিছু অলপ কণ্ট্ৰল কৰক। গতিকে ল'ৰা ছোৱালীয়ে খৰচ কৰিব কোনো হিচাপ নোহোৱাকৈ। আৰু জানুৱাৰী শেষৰ ফালৰ পৰা খৰচবিলাক অলপ কমিব, মাৰ্চৰ পৰা খৰচ কমিব, ল'ৰা ছোৱালীৰ ভাল হ'ব। ল'ৰা ছোৱালী ব্যৱসায় বাণিজ্য কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীৰ চাকৰিৰ ক্ষেত্ৰত ভাল হ'ব। বৰ্তমান শনি যিহেতু আপোনালোকৰ দ্বিতীয়ত আছে, শনি যেতিয়া সঞ্চাৰ হ'ব, তাৰপিছত আপোনাৰ ল'ৰা ছোৱালীৰ কিন্তু চাকৰি যোগ কৰ্মযোগ থাকিব। যদি আমি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত চোৱা যায়, স্বাস্থ্যত আছে বৃহস্পতি বহি, তৃতীয় ষষ্ঠ একাদশত যদি বৃহস্পতি বা শুক্ৰ বা বুধ থাকে, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান যত্ন ল'বলগীয়া। আৰু স্বাস্থ্যৰ কাৰণে আপোনালোকে বৃহস্পতিবাৰ পালন কৰক, বৃহস্পতিবাৰে নিৰামিষ খাওক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে তেতিয়া ভাল ফল লাভ কৰিব। বৃহস্পতিৰ কাৰণে জ্বৰ, জণ্ডিছ, গাৰ বিষ এইবিলাক হ'ব পাৰে। গতিকে বৃহস্পতিবাৰে নিৰামিষ খাওক। গতিকে বৃহস্পতিবাৰে আপোনালোকে মন্দিৰ দৰ্শন কৰক, নৱগ্ৰহ মন্দিৰ দৰ্শন কৰিব পাৰে, স্বাস্থ্যৰ কাৰণে ভাল এটা ফল লাভ কৰিব। আত্মীয় কুটুম্বৰ ক্ষেত্ৰত বৰ্তমান কিছু অকণমান মনোমালিন্য থাকিব পাৰে। জানুৱাৰী শেষৰ পৰা আপোনালোকৰ আত্মীয় কুটুম্বৰ লগত মিলামিলি হ'ব, সকলোৰে লগত অহা যোৱা এইবিলাক আগবাঢ়িব।
যদি আমি চাওঁ বিদেশ ভ্ৰমণ, গতিকে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ, যাব পাৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, হাত দেখুৱাব পাৰে, আকাৰ গোষ্ঠী দেখুৱাব পাৰে। ধন্যবাদ।